মেট্রিক পৰীক্ষালৈ আৰু বেছি দেৰি নাই, মাত্ৰ 3 দিন বাকী আছে। তো আমালোক এই 3 দিন পঢ়ি কেনেকৈ ইংলিছ ছাবজেক্টত এটা ভাল মাৰ্ক আনিব পাৰে। বহুতো ছাত্ৰ ছাত্ৰীৰ হয়তো এতিয়াও ইংলিছ ছাবজেক্টৰ একোই হোৱা নাই। গতিকে আজিৰ ভিডিঅ'টো হ'ব তেওঁলোকৰ কাৰণে। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিম, এই 3 দিন যে আছে, এই 3 দিন তোমাৰ কাৰণে বহুত মূল্যৱান এটা সময়। যেতিয়া কেনেকুৱা মূল্যৱান হ'ব, যদি ধৰি লোৱা কোনোবা এজন মানুহৰ মৃত্যু হোৱাৰ আগমুহূৰ্তত বাচি গ'ল, তেনেকুৱা এটা মূল্যৱান সময় হ'ব। গতিকে এই 3 দিন কোনো ধৰণৰ বেয়া কাম নকৰি সময়ৰ যাতে সঠিক ব্যৱহাৰ হয় তাৰ ওপৰত চিন্তা কৰি, তোমাৰ ৰিজাল্টৰ ওপৰত চিন্তা কৰি, তোমাৰ কেৰিয়াৰৰ ওপৰত চিন্তা কৰি তোমালোকে অলপমান মনোযোগ দি পঢ়া। মোৰ হিচাপত এই 3 দিন ইচ্ছা কৰিলে তোমালোকে বহুত পঢ়িব পাৰিবা, কাৰণ সকলোৱে কম জিনিয়াছ নহয়। সকলোৱে ইচ্ছা কৰিলে টপাৰ হয়, আৰু টপাৰ সঁচাকৈয়ে টপাৰ সকলোৱে হয়, কিন্তু এই কাৰণে সকলোৱে নহয় যে সকলোৱে সময়ৰ সঠিক ব্যৱহাৰ নকৰে। তো ছাত্ৰ ছাত্ৰীসকল, এই 3 দিন তোমালোকে কোনো ধৰণৰ বেয়া কাম নকৰিবা, কোনো ধৰণৰ আড্ডাত যাব নালাগে, বেলেগ কিবাত যাব নালাগে, কেৱল মাত্ৰ তোমাৰ পঢ়াটো কমপ্লিট কৰিব লাগে। তো মই তোমালোকক চিলেবাছটো দি দিওঁ, মানে জাপি নিদিম তোমাৰ ওপৰত যে এইটো তোমাৰ পঢ়িব লাগিব। মই কেৱল মাত্ৰ তোমালোকক কৈ দিওঁ 3 দিন পঢ়ি কেনেকৈ মেট্ৰিকত 50+ ধৰি লোৱা 50+ পাব পাৰা। তো তোমালোকৰ যিটো MCQ আছে, MCQত কিমান আছে? 45 মাৰ্ক আছে। গতিকে MCQ যদি কৰা তেন্তে 45 মাৰ্কৰ ভিতৰত 40টো পাবা, 40 বাদে দিয়া 35টো পাবা, ঠিক আছে? 35। তাৰপিছত তোমাৰ পেজেছত আছে কি 10 মাৰ্ক, ছাপ্লিমেণ্টাৰীত আছে কি 8 মাৰ্ক। তাৰপিছত যিবোৰ তোমালোকৰ 2 মাৰ্কি কুৱেশ্যন আছে সেইবোৰত আছে 16 মাৰ্ক। তাৰপিছত তোমালোকৰ প্ৰেক্টিকেল তোমালোকে জানাই 10 মাৰ্ক আছে, সেইটো তোমালোকে পৰীক্ষা দিছা ইংলিছ স্পকেন এপ যিটো আছে সেইটোত পৰীক্ষা দিছে, আৰু এই 10টো কম্পালচাৰী সকলোৱে পায়। তো মই তোমালোকক ক'ম এইবোৰ কেনেকৈ তোমালোকে কমপ্লিট কৰিবা, ঠিক আছে? এইবোৰ কমপ্লিট কৰিলে সঁচাকৈ এই 3 দিনত যদি এইবোৰ কমপ্লিট কৰিব পাৰা, ইংলিছত ভাল এটা মাৰ্ক পাবা, ঠিক আছে? ইংলিছত বহুত ভাল এটা মাৰ্ক পাবা, কিন্তু এইবোৰ কমপ্লিট কৰিব লাগিব। এতিয়া MCQ মানে কি? শ্বৰ্ট কুৱেশ্যন পাঠৰ ভিতৰৰ পৰা দিয়ে। এতিয়া যদি MCQত 45ৰ ভিতৰত 40 মাৰ্ক আনিব বিচৰা, সেই যিবোৰ পাৰ্ট আছে সেইবোৰ পাৰ্ট কিন্তু বহুত মনোযোগ দি পঢ়িব লাগিব, কাৰণ পাঠৰ ভিতৰৰ ফালৰ পৰা MCQ আহিব। যদি কোনোবা এখন বস্তুৰ ভিতৰটোৱে নাজানা, তেন্তে সেই ভিতৰৰ প্ৰশ্নবোৰ ক'ত কি আছে নাই কেনেকৈ জানিবা? সেইকাৰণে ইংলিছৰ প্ৰতিটো প্ৰতিটো চেপ্টাৰ একেবাৰে মনোযোগ দি ৰিডিং পঢ়া। কেৱল মাত্ৰ এবাৰ বা দুবাৰ ৰিডিঙে পঢ়া। তাৰপিছত অসমীয়া মাধ্যমত বুজিবলৈ চেষ্টা কৰিবা। যদি তুমি অকলে নোৱাৰা, ইউটিউবৰ সহায় ল'বা। ইউটিউবত বহুতো ভিডিঅ' আছে বুজনিৰ, তো তাৰ পৰা বুজি ল'বা। তাৰ পৰা বুজি ল'লে তোমালোকৰ সময়টো মেকআপ হৈ যাব, সময়ৰ সঠিক ব্যৱহাৰ হ'ব, আৰু 45ৰ ভিতৰত 40 মাৰ্ক পাবাই। 40 মাৰ্ক পাবই লাগিব। এনেকুৱা এটা জেদ দিয়া না যে মই 45 মাৰ্কৰ ভিতৰত 40 মাৰ্ক আনিম, তাৰপিছত দেখা তোমাৰ কি হয়। গতিকে MCQ ভালদৰে কমপ্লিট কৰা। তাৰপিছত তোমাৰ পেজেছত 10 মাৰ্ক আছে, সেই 10 মাৰ্কো তোমালোকে অলপমান চেষ্টা কৰিলে পাবা। মই এটা কথা কওঁ, কিয় নোৱাৰিবা কিয়? যিজন টপ কৰে তেওঁ তোমাৰ নিচিনা ষ্টুডেণ্ট, তেওঁ তোমাৰ নিচিনা ৰাতি পঢ়া, তেওঁৰ নিচিনা তোমাৰ নিচিনাই ভাত খায়, তেওঁ তোমাৰ নিচিনাই টোপনি দিয়ে। তেওঁ যদি পাৰে তই কিয় নোৱাৰিবা? এনেকুৱা প্ৰশ্ন এটা কৰাচোন, তেওঁ যদি পায় মই কিয় নোৱাৰিম? ময়ো পাৰিম, ঠিক আছে? ছাপ্লিমেণ্টাৰী মানে কোনটোক বুজাইছে? ছাপ্লিমেণ্টাৰী মানে মই ক'ব বিচাৰি আছোঁ ইংলিছক বাদ দি আন এখন যিখন কিতাপ আছে তোমালোকৰ, দ্য মাইণ্ড ভিজিটৰ কিবা পাৰ্ট আছেনে, সেইবোৰ হয়, ঠিক আছে? আৰু 2 মাৰ্কি যিবোৰ প্ৰশ্ন আছে সেইবোৰ তোমালোকে ভুল নকৰিবা, কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে আছে যে 2 মাৰ্কৰ কাৰণে তেওঁলোকে আধা পৃষ্ঠামান লিখি দিয়ে। গতিকে তাত লাভ নাই। আধা পৃষ্ঠা লিখিলেও 2 মাৰ্ক, তোমালোকে যদি 4টা লাইন লিখেও তথাপিও 2 মাৰ্ক।
গতিকে তো মাৰ্ক হিচাপত তোমালোকে প্ৰশ্নৰ এনচাৰটো মুখস্থ কৰিবলৈ ট্ৰাই কৰিবা, কাৰণ তোমালোকৰ অলৰেডি এছামিজ মিডিয়াম, তোমালোকে ইংৰাজীত বনাই লিখিব নোৱাৰিবা, সেইবাবে মুখস্থ কৰিবা আৰু পইণ্ট মুখস্থ কৰিবলৈ চেষ্টা কৰিবা, যাতে এটা পইণ্ট মনত পৰিলে আনটো এটা পইণ্ট অকলে মনত আহি যায়। ঠিক আছে, 2 মাৰ্কী প্ৰশ্নবোৰ এনেকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ প্ৰেক্টিকেল যিটো আছে সেইটো তোমালোকে অলৰেডি পাইয়ে গৈছা, ধৰি লোৱা। ঠিক আছে, তো এনেকৈ পঢ়া, তোমাৰ ৰেজাল্টটো বহুত ভালে হ'ব ইংলিছত। যদি কোনো হোৱা নাই এনেকৈ পঢ়া, তোমাৰ ইংলিছত যিটো মাৰ্ক থাকিব সেইটো মাৰ্ক দেখি তুমি আচৰিত হৈ যাবা। ছাত্ৰ ছাত্ৰীসকল, আকৌ এবাৰ মই এইটো কথা কৈ আছোঁ, এই 3 দিন তোমাৰ কাৰণে বহুত মূল্যৱান এটা সময়, সঁচাকৈয়ে বহুত বহুত মূল্যৱান। কেনেকুৱা এই সময়টো কেনেকুৱা মূল্যৱান সময় মই তোমাক কৈ বুজাব নোৱাৰিম, কাৰণ এইটো এনেকুৱা এটা মূল্যৱান সময়। ইমান দিন কি কৰিছা, অন্তত এই 3টা দিন এনেকৈ মই যিটো ক'লোঁ এনেকৈ ভালকৈ পঢ়া, তাৰপিছত দেখাচোন কি হয়, তোমাৰ ৰিজাল্টটো ভালে হ'ব। ঠিক আছে, আকৌ এটা কথা ক'ব বিচাৰি আছোঁ যে বহুতো ছাত্ৰ ছাত্ৰীয়ে হয়তো মনত কৰিব যে ছাৰ মোৰ একো হোৱা নাই, এই 3 দিন পঢ়ি মই পাছ কৰিব নোৱাৰিম। তেওঁলোকক মই এটা কথাই ক'ম যে যদি গোটেই বছৰ পঢ়ি থাকা, যদি পৰীক্ষাৰ আগৰ দিনত নপঢ়া, কিন্তু সেই পঢ়াৰ কিন্তু কাম নাই, এটা হ'লেও পাহৰি যাবা। সেইকাৰণে পৰীক্ষাৰ শেষৰ দিনত তুমি ষ্টাৰ্ট কৰাচোন, শেষৰ দিনতে পঢ়া। এই 3টা দিন আছে, এই 3টা দিনতে পঢ়াচোন। এই 3টা দিনতে নিজকে জিনিয়াছ বুলি কোৱাৰ এটা চেষ্টা কৰাচোন। এনেকুৱা কৰিলেহে কিবা সুফল অৰ্জন কৰিব পাৰিবা। এই সময়টোত গুৰুত্ব দিবলৈ চেষ্টা কৰা, কাৰণ এই 3 দিন যদি পাৰ হৈ যায় আৰু কিন্তু কেতিয়াও ঘূৰি নাহিব। গতিকে এই 3টা দিন সময়ক সঠিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা। বহুত মূল্যৱান সময়, এই সময়টো বহুত মূল্যৱান সময় হয় তোমাৰ কাৰণে। তো ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ এই ভিডিঅ'টোত মই তোমালোকক কিবা এটা দিব পাৰিছোঁ। এইটো লৈ তোমালোকে পঢ়া চেষ্টা কৰা, তোমাৰ নম্বৰটো ভালে হ'ব। কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই যে মই নোৱাৰিম। এইটো কেতিয়াও নাভাবিবা যে মই নোৱাৰিম। সকলো সময়ত ভাবি থাকিবা মই সেইটো অৰ্জন কৰিম, মই পাৰিম, মই পাৰিমেই। তো ছাত্ৰ ছাত্ৰীসকল, মই শেষত এটা কথা কৈ দিওঁ, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকক আমাৰ DMK আছাম চেনেলৰ ফালৰ পৰা আশীৰ্বাদ থাকিল, তোমালোকৰ পৰীক্ষা যাতে বহুত ভালে হয়, তোমালোকে পৰীক্ষাত মনোযোগ দি লিখিবা। মই আশা কৰোঁ তোমালোকৰ পৰীক্ষাটো বহুত ভালে হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।